Hi friends, welcome to the channel Mala English Tutorial. আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা আলোচনা লৈ আপোনালোকৰ মাজলৈ আহিছো। আলোচনাটো হৈছে কমপ্লেক্স সেন্টেন্সৰ বাক্য এটা কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে এই সম্পৰ্কে আজি আলোচনা কৰিম। আশা কৰো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আলোচনাৰ আগতে আমি জানিব লাগিব কমপ্লেক্স সেন্টেন্স কাক বোলে। কমপ্লেক্স সেন্টেন্স হৈছে যি বাক্য এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ যুক্ত হৈ গঠিত হয় তাকে কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয়। বা দুটা ক্লজ যদি হাউ, হোৱাট, হুইচ, হু, হুৱেন, ডেট, দ, অল দ এটসেট্ৰা আদি কনজাংশনৰ দ্বাৰাই যদি যুক্ত হয় তেন্তে আমি তাক কমপ্লেক্স সেন্টেন্স বুলি কওঁ। এতিয়া প্ৰশ্ন হ'ল যে প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ আমি কেনেকৈ চিনিম? প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ আমি চিনিম কেনেকৈ? এই বাক্যটোলৈ লক্ষ্য কৰা। হি সেড হাউ হি কেম। এই বাক্যটোত কোনটো আমাৰ প্ৰিন্সিপাল ক্লজ আৰু কোনটো সাবঅৰ্ডিনেট ক্লজ আমি কেনেকৈ উলিয়াম? সকলো সময়ত মনত ৰাখিবা সাবঅৰ্ডিনেট ক্লজৰ আৰম্ভণিতে কনজাংশন বা ক্লোজ মার্কার থাকে। সাবঅর্ডিনেট ক্লোজৰ আৰম্ভণিতে কনজাংশন বা ক্লোজ মার্কার থাকে। ইয়াতে চোৱা আমি এটা ক্লোজ মার্কার ইয়াত পাইছো বা কনজাংশন পাইছো, হাউটো আমি ইয়াতে পাইছো। মনত ৰাখিব লাগিব কি যে কনজাংশনৰ পিছৰ যিখিনি অংশ সেই অংশখিনিক আমি কি বুলি কওঁ? সাবঅৰ্ডিনেট ক্লোজ বুলি কওঁ। কনজাংশনৰ পিছৰ যিখিনি অংশ এইখিনিক আমি সাবঅৰ্ডিনেট ক্লজ বুলি কওঁ। তেন্তে আমি প্ৰিন্সিপাল ক্লজ কোনখিনিক কম? আলটিমেটলি আমি এইখিনিক কি বুলি ক'ব লাগিব? প্ৰিন্সিপাল ক্লজ বুলি ক'ব লাগিব। এইখিনি আমাৰ কি? প্ৰিন্সিপাল ক্লজ। এতিয়া চোৱা এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ যুক্ত হৈ কি হয়? কমপ্লেক্স সেন্টেন্স কি হয়? গঠিত হয়। তো আমাৰ কমপ্লেক্স সেন্টেন্স। তেন্তে আমি এতিয়া বুজি পালো যে সাবঅৰ্ডিনেট ক্লজ কোনটো আৰু প্ৰিন্সিপাল ক্লজ কোনটো আমি নিশ্চয় চিনি পালো। এতিয়া আমি ইয়াত কি কৰিব লাগিব? ভয়েস চেঞ্জ কৰিব লাগিব। ঠিক আছে, ভয়েস চেঞ্জটো কৰি চাও আমি। কমপ্লেক্স সেন্টেন্সৰ আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ চাই লোৱা। এইটো হৈছে আমাৰ কমপ্লেক্স সেন্টেন্সৰ এক্টিভ ভয়েসৰ ষ্ট্ৰাকচাৰ। সাবজেক্ট প্লাস ভার্ব প্লাস সাবজেক্ট প্লাস ভার্ব প্লাস কি আছে আমার? সাবঅর্ডিনেট ক্লজ। সাবঅর্ডিনেট ক্লজ। সাবজেক্ট প্লাস ভার্ব প্লাস সাবঅর্ডিনেট ক্লজ। এটা আমি পেসিভ ভয়েস কেনেকৈ কৰিম? আমি এই নিয়মত পেসিভ ভয়েস কৰিব লাগিব। চাই লোৱা পেসিভ ভয়েসটো আমাৰ হৈছে কি যে সাবঅর্ডিনেট ক্লজ প্লাস বি ভার্ব প্লাস কি ভার্বর ফার্স্ট পার্টিসিপল প্লাস কি বাই প্লাস কি অবজেক্ট। ঠিক আছে, এটি কৰি লোৱাচোন। আমার কি আছে? সাবঅর্ডিনেট ক্লজ। এই বাক্যটোত আমার সাবঅর্ডিনেট ক্লজ কোনখিনি আছে? এইখিনি আমার সাবঅর্ডিনেট ক্লজ। গতিকে সাবঅর্ডিনেট ক্লজক আমি কি কৰিব লাগিব? সাবজেক্ট কৰিব লাগিব। এতিয়া চোৱা ইটো আমাৰ কি আছে? সাবজেক্ট। ইটো আমাৰ কি আছে? ভার্ব। ইয়াত আমাৰ কি নাই? অবজেক্ট নাই। গতিকে সাবজেক্ট ভার্ব ইয়াত আমাৰ কি নাই? অবজেক্ট নাই। গতিকে যিখিনি সাবঅৰ্ডিনেট ক্লজত তোমালোকে চোৱা হি হৈছে আমাৰ সাবজেক্ট, এম হৈছে আমাৰ কি? ভার্ব। ইফালে আমাৰ কি নাই? অবজেক্ট নাই। যেহেতু আমি ইয়াত কি পাইছো? সাবজেক্ট ভার্ব। যেহেতু আমাৰ ইয়াত অবজেক্ট নাই গতিকে এই গোটেইখিনি সাবঅৰ্ডিনেট ক্লজটোক আমি কি কৰিম? অবজেক্ট হিচাপে ধৰিম। ঠিক আছে, আমি পালো সাবজেক্ট ভার্ব অবজেক্ট পাই গলো। এতিয়া আমি পেসিভ ভয়েস কৰি দাও। এইটো নিয়মে আমি কৰিব পাৰিম। ইটো চোৱা যেহেতু আমাৰ কি এইটো অবজেক্টটো আমি কি কৰিব লাগিব? সাবজেক্টত আনিব লাগিব।
চোৱা সাবঅৰ্ডিনেট ক্লজ এইখিনি আমাৰ সাবঅৰ্ডিনেট ক্লজটো আমি কি কৰিছো আগত আনিছো how he came তাৰ পিছত কি আছে বি ভাৰ্ব আছে মনত ৰাখিবা সকলো সময়তে মনত ৰাখিব লাগিব যে কোনো ক্লজ যদি বাক্যৰ সাবজেক্ট হয় এইখিনি আমাৰ ক্লজ বাক্যৰ সাবজেক্ট হৈছে যদি কোনো ক্লজ বাক্যৰ সাবজেক্ট হয় তেন্তে তাৰ পিছৰ ভাবটো আমাৰ কি হ'ব সিঙ্গুলাৰ নাম্বাৰৰ হ'ব এতিয়া চোৱা যেহেতু ফাৰ্স্ট টেন্সৰ বাক্য আমাৰ ফাৰ্স্ট টেন্সত কি লাগে হয় ওয়াজ নহলে ওয়েট যেহেতু আমাৰ সিঙ্গুলাৰ লাগিব তেন্তে কি লাগিব ওয়াজ লাগিব how he was came তাৰ পিছত কি আছে ভাৰ্বৰ কি আছে 3 আছে ইটো আমাৰ ভাৰ্বৰ 3 আমাৰ সেইডেই হ'ব said how he came was said তাৰ পিছত কি আছে by আছে তাৰ পিছত কি আছে অবজেক্ট আছে একটিভ ভয়েসৰ সাবজেক্টটো আমাৰ কি যায় কি হ'ব অবজেক্ট by he আছে ইফালে আহি কি হ'ব him হ'ব বাস ক্লিয়াৰ হ'ল এতিয়া চোৱা এই বাক্যটো আমি আনধৰণেও কৰিব পাৰো ইয়াতে চোৱা he said হি হৈছে সাবজেক্ট said হৈছে ভার্ব আমাৰ ইয়াত কি নাই অবজেক্ট নাই ইয়াতে আমি এটা অবজেক্ট কল্পনা কৰিব লাগিব ইট এটা অবজেক্ট আমি কি কৰিম ইয়াতে কল্পনা কৰিম এটা কথা হল ইয়াতে ইট কিয় কল্পনা কৰিম যে ইট আমি ইয়াতে এই কাৰণেই কল্পনা কৰিম যে যিকোনো ক্লজৰ pronoun হিচাপে এটা ইট কল্পনা কৰা হয় সেই কাৰণে আমি ইয়াতে এটা কি কৰিলো ইট কল্পনা কৰি ললো তেন্তে আমি কি পালো সাবজেক্ট ভার্ব ইটো কি হল আমাৰ অবজেক্ট গতি এইখিনি আমি কি কৰিব পাৰিম পেসিভ ভয়েস কৰিব পাৰিম চাই লওক গতিকে ইটটো আমাৰ কি আহিব সাবজেক্টত আহিব ইট তাৰ পিছত কি ইটৰ লগত কি হ'ব was it was তাৰ পিছত কি ভাৰ্বৰ কি হ'ব থাৰ্ড ফৰ্ম হ'ব it was said তাৰ পিছত কি by লাগিব it was said by he আছে ইফালে আহি কি হ'ব him হ'ব it was said by him তাৰ পিছত আমাৰ কি আছে ক্লোজ মাৰ্কাৰ আছে বাস আমি ক্লোজ মাৰ্কাৰটো পুনঃ বহুৱাই দিলো যেহেতু আমাৰ ইয়াত কি নাই how he came ইয়াত আমাৰ কি নাই ইফালে অবজেক্ট নাই যেহেতু অবজেক্ট না থাকিলে আমি কি কৰিব নোৱাৰিম ইয়াত পেসিভ ভয়েস কৰিব নোৱাৰিম সেই কাৰণে এটো আমি কি কৰিম পুনঃ ইয়াত বহুৱাই দিম how he came এতিয়া চোৱা it was said by him how he came it was said by him তাৰ পিছত কি আছিল আমাৰ how আছিল how টো আমি বহুৱাই দিলো পুনঃ তাৰ পিছত কি আছিল যে he came to বহুৱাই দিলো তেন্তে দেখা গল যে আমি কমপ্লেক্স সেন্টেন্সৰ বাক্য দুই ধৰণৰ কি কৰিলো পেসিভ ভয়েস কৰিলো এটা কেনেকৈ যে সাবঅৰ্ডিনেট ক্লজক সাবজেক্ট হিচাপে ধৰি আন এটা কি আমি ইয়াতে এটা ইট কল্পনা কৰি গতিকে আমি দুই ধৰণে কি কৰিব পাৰিলো পেসিভ ভয়েস কৰিব পাৰিলো এতিয়া এই বাক্যটো লৈছো এটো কেনেকৈ হ'ব আই নো মই জানো হোৱাট ইউ থিংক আই নো মই জানো হোৱাট ইউ থিংক তুমি কি ভাবা এতিয়া যদি আমি এইটো পেসিভ ভয়েস কৰো তেন্তে আমি ইটোৰ নিচিনাকৈ দুই ধৰণৰ কৰিব পাৰিম কেনেকৈ যে ইখিনিত আমি প্ৰথমতে আমি ইখিনি কি কৰিব পাৰিম যেহেতু সাবজেক্ট ভার্ব অবজেক্ট নাই ইখিনি আমাৰ কি সাবঅৰ্ডিনেট ক্লজ হোৱাটটো হৈছে কি আমাৰ কনজাংশন ইউ হৈছে সাবজেক্ট ইটো হৈছে কি আমাৰ ভার্ব ইফালে কি নাই অবজেক্ট নাই তেন্তে আমাৰ কি ধৰিম ইটোক সাবজেক্ট ধৰিম ইটো ভার্ব ধৰিম এই গোটেইখিনি বাক্যক আমি কি ধৰিম অবজেক্ট হিচাপে ধৰি আমি কি কৰিম পেসিভ ভয়েস কৰিম চাই লওক what you think কোন টেন্সৰ বাক্য প্ৰেজেন্ট টেন্সৰ বাক্য এম ইজ আৰৰ এটা হ'ব গতিকে যদি প্ৰেজেন্ট টেন্স what you think তেন্তে কি হ'ব is হ'ব what you think is নো আছে ভালো চোৱা সাবঅৰ্ডিনেট ক্লজটো আমি আগত আনিলো what you think সাবঅৰ্ডিনেট ক্লজটো আমি আগত আনিছো তাৰ পিছত কি বিভাৰ্ব আমি ইজ আনিলো তাৰ পিছত কি ভাৰ্বৰ কি পাস্ট পাৰ্টিসিপল ভার্ব আমার কি আছে নো নোর পাস্ট পার্টিসিপল কি নোন
হোৱাট ইউ থিংক ইজ নোন তাৰপিছত কি আছে বাই আছে গতিকে আমাৰ ইয়াত কি কৰিব নোৱাৰিম আমি বাই ব্যৱহাৰ কৰিব নোৱাৰিম কিয়নো যে নোৰ পিছত সকলো সময়ত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হিচাপে আমি কি ব্যৱহাৰ কৰোঁ এটা টু ব্যৱহাৰ কৰোঁ কিন্তু বাই নহয় নোন টু তাৰপিছত ইফালে কি আছে আই আছে সিফালে যাই কি হ'ব মি হ'ব হোৱাট ইউ থিংক ইজ নোন টু মি ঠিক আছে ক্লিয়াৰ হৈছে কথাখিনি গতিকে এইটো আমি আনধৰণে কৰিব পাৰিম ইয়াতে এটা ইট কল্পনা কৰি আমি কি কৰিব পাৰিম ইটোৰ নিচিনাকৈ কৰিব পাৰিম ঠিক আছে ক্লিয়াৰ হৈছে আন এটা উদাহৰণলৈ লক্ষ্য কৰাচোন ৰহিম টোল্ড মি ৰহিমে মোক কৈছিল ডেট হি ৱাজ হেপী তেওঁ কি আছিল সুখী আছিল এতিয়া এই বাক্যটোলৈ চোৱা ৰহিম হৈছে আমাৰ কি ছাবজেক্ট ৰহিম হল আমাৰ ছাবজেক্ট টোল্ড হৈছে কি আমাৰ ভাৰ্ব মিটো হৈছে আমাৰ কি অবজেক্ট মিটো হল আমাৰ অবজেক্ট তেন্তে আমি এইখিনি কি কৰিব লাগিব পেসিভ ভয়েস কৰিব লাগিব আগত আমি ইটো পেসিভ ভয়েস কৰি লওঁ চাও কেনেকুৱা হয় যেহেতু ইটো অবজেক্ট অবজেক্টটো আমি কি কৰিব লাগিব সাবজেক্টত আনিব লাগিব মিটো ইফালে আহিলে কি হ'ব আই হ'ব আই তাৰপিছত কি কোন টেন্সৰ বাক্য পাষ্ট টেন্সৰ বাক্য হোৱা হেতুকে আমি আইৰ লগত কি লাগিব ওয়াজ লাগিব আই ওয়াজ তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আই ওয়াজ টোল্ড তাৰপিছত কি আমাৰ এটা বাই প্ৰিপজিশন আই ওয়াজ টোল্ড বাই ৰহিম সাবজেক্ট টু অবজেক্ট হ'ব পেসিভ ভয়েসত ৰহিম I was told by Rohim তাৰপিছত কি আছে আমাৰ কনজাংশন বা ক্লোজ মাৰ্কাৰ আছে বাস আমি ক্লোজ মাৰ্কাৰটো কি কৰিলো নমাই আনিলো দেয়াৰ তাৰপিছত কি ইয়াতে চোৱা সাবজেক্ট আছে তাৰপিছত কি আছে ভাৰ্ব আছে কিন্তু ইটো আমাৰ কি ভাৰ্ব নহয় মেইন ভাৰ্ব নহয় ইটো আমাৰ কি অক্সিলিয়াৰী ভাৰ্ব গতিকে ইফালে আমাৰ কি নাই অবজেক্ট নাই গতিকে ইখিনি আমি কি কৰিব নোৱাৰো পেসিভ ভয়েস কৰিব নোৱাৰো তেন্তে আমি কি কৰিম ইখিনিটো আমি কি কৰিলো পেসিভ ভয়েস কৰিলো তেন্তে ইখিনি কি কৰিম গতিকে ইখিনি যেনেকুৱা ধৰণৰ আছে যেনেকৈ আছে ঠিক তেনেকৈ আমি ইয়াত কি কৰিব লাগিব বহুৱাই দিব লাগিব he was happy ঠিক আছে এতিয়া এই বাক্যটোলৈ তোমালোকে মন কৰা he told me তেওঁ মোক কৈছিল that যে he did the work তেওঁ কামটো কৰিছিল এতিয়া চোৱা সাবজেক্ট ভাৰ্ব অবজেক্ট আমি পাই গলো না সাবজেক্ট ভাৰ্ব অবজেক্ট এতিয়া এই বাক্যটোলৈ মন কৰাচোন যেটো সাবঅৰ্ডিনেট ক্লজলৈ লক্ষ্য কৰি চোৱা সাবজেক্ট আছে ডিডটো আমাৰ কি ভাৰ্ব আৰু দা ওয়ার্কটো আমাৰ কি আছে অবজেক্ট আছে গতিকে ইফালো আমাৰ যদি অবজেক্ট থাকে যদি সাবঅৰ্ডিনেট ক্লজ আৰু প্ৰিন্সিপাল ক্লজ দুটাতে যদি আমাৰ অবজেক্ট থাকে তেন্তে আমি কি কৰিব লাগিব দুইফালে ভয়েস চেঞ্জ কৰিব লাগিব ঠিক আছে চাইবা মিটো ইফালে আহিলে কি হ'ব আই হ'ব কোন টেন্সৰ বাক্য পাষ্ট টেন্সৰ বাক্য আইৰ লগত কি লাগিব ওয়াজ ওয়াৰৰ এটা যেহেতু আই সিঙ্গুলাৰ গতিকে আইৰ লগত কি লাগিব ওয়াজ I was তাৰপিছত কি লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আমাৰ হৈয়ে আছে I was told তাৰপিছত আমাৰ কি আছে ফৰ্মুলা মতে বাই এটা আছে I was told by হিটো আছে হিফালে যাই কি হ'ব হিম হ'ব হিম I was told by him তাৰপিছত কি ক্লোজ মাৰ্কাৰ আছে বাস আমি ক্লোজ মাৰ্কাৰটো কি কৰিলো ইয়াতে বহুৱাই দিলো I was told by him that ইয়াত আমাৰ কি অবজেক্ট কি আছে দা ওয়ার্কটো আমাৰ অবজেক্টটো আমি কি কৰিব লাগিব সাবজেক্টত আনিব লাগিব দা ওয়ার্ক পাস্ট টেন্সৰ বাক্য হোৱাৰ কাৰণে was the work was done ডিডৰ পাস্ট পাৰ্টিসিপল আমাৰ কি হ'ব ডান হ'ব the work was done by he আছে হিফালে যাই কি হ'ব him ঠিক আছে ক্লিয়াৰ হল তাৰ মানে কি যে আমাৰ যদি
প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ দুইটাতে যদি আমাৰ কি থাকে অবজেক্ট থাকে তেন্তে আমি দুইফালে কি কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব ভাৱৰ চেঞ্জ কৰিব লাগিব এতিয়া এই বাক্যটো লৈ মন কৰা তোমালোকে আন এটা বাক্য এই বাক্যটো লৈ তোমালোকে মন কৰাচোন এভৰিবডি বিলিভছ ডেট এভৰিবডি হৈছে কি আমাৰ সাবজেক্ট বিলিভছ হৈছে কি আমাৰ ভাৰ্ব ইয়াত আমাৰ কি নাই অবজেক্ট নাই ঠিক আছে ডেটটো আমাৰ কি ক্লোজ মাৰ্কাৰ বা কি কনজাংশন কিফালে চোৱা The girl will get the prize. ইয়াতে চোৱাচোন the girl টো হৈছে আমাৰ কি সাবজেক্ট get টো হৈছে কি আমাৰ ভাৰ্ব আৰু কি the prize টো হৈছে কি আমাৰ অবজেক্ট গতিকে এই আগত যেটো আমি নিয়ম ফলো কৰিলো যে সেই নিয়ম মতে আমি এটো কৰিব নোৱাৰিম কিয়নো আগত আমি কি কৰিছিলো সাবঅৰ্ডিনেট ক্লজটো আমি কি কৰিছিলো অবজেক্ট সাবজেক্টত আনিছিলো ইটো আমি কি কৰিব নোৱাৰিম সাবজেক্টত আনিব নোৱাৰিম কিয়নো ইয়াত আমাৰ কি আছে সাবজেক্ট ভাৰ্ব অবজেক্ট আছে গতিকে এইখিনি আমি কি কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াতে তেন্তে আমি কি কৰিম ইয়াত আমাৰ সাবজেক্ট ভাৰ্ব তেন্তে এইখিনিত আমি আকৌ কি কৰিম এটা ইট কল্পনা কৰিম চোৱা সাবজেক্ট ভাৰ্ব অবজেক্ট এই বাক্যটো আমাৰ কি হৈ গল সাবজেক্ট ভাৰ্ব অবজেক্ট তেন্তে আমি কেনেকৈ কৰিব লাগিব যেহেতু আমি কি কৰিছো ইয়াতে এটা ইট কল্পনা কৰিছো হয়নে নহয় গতিকে ইটটো আমাৰ কি হল অবজেক্টটো আমি কি কৰিব লাগিব সাবজেক্টত আনিব লাগিব ইট তাৰ পিছত কি আছে চোৱাচোন যেহেতু কি আছে প্ৰেজেন্ট টেন্সৰ বাক্য ইটৰ লগত কি হ'ব ইট ইজ ভাৰ্বৰ কি হ'ব পাষ্ট পাৰ্টিসিপল ইট ইজ বিলিভড It is believed তার পিছত কি আছে আমার ফর্মুলা মতে বাই এটা আছে it is believed by everybody তার পিছত কি আছে ক্লোজ মার্কার বা আমার কি কনজাংশন ডেটটো আমি কি কৰিলো নমাই আনিলো it is believed by everybody that the girl আমার সাবজেক্ট get to object the price to আমার কি সরি The girl আমার সাবজেক্ট get to হৈছে আমাৰ ভাৰ্ব আৰু the price টো হৈছে কি আমাৰ অবজেক্ট গতি অবজেক্ট আমি সাবজেক্টত আনো এতিয়া the price will be getত এতিয়া কি লাগিব আমাৰ past participle লাগিব the price will be got past participle আমাৰ got The price will be got by the girl. ঠিক আছে ক্লিয়ার হয়েছে নিশ্চয় তোমালোকে বুঝি পাইছা